শান্তি 24 অক্টোবৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, বাবা আহিছে তোমালোকক ঘৰৰ মাৰ্গ দৰ্শন কৰাবলৈ। তোমালোক আত্ম অভিমানী হৈ থকা, তেতিয়া এইটো মাৰ্গ সহজে দৃষ্টিগোচৰ হ'ব। প্ৰশ্ন: সংগমত এনে কোনটো জ্ঞান পাইছা যাৰ বাবে সত্যযোগী দেৱতাসকলক মহজিদ বুলি কোৱা হ'ব? উত্তৰ: সংগমত তোমালোকক পিতাই অমৰ কথা শুনাই অমৰ আত্মাৰ জ্ঞান দিলে। জ্ঞান পালা যে এইখন অবিনাশী পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। প্ৰত্যেক আত্মাই নিজা নিজা ভূমিকা পালন কৰে। আত্মাই এটা শৰীৰ এৰি আন এটা লয়। ইয়াত কান্দিবলগীয়া কথা নাই। এইটো জ্ঞানৰ বাবে সত্যযোগী দেৱতাসকলক মহজিদ বুলি কোৱা হয়। তাত মৃত্যুৰ নাম নাই। আনন্দেৰে পুৰণা শৰীৰ এৰি নতুন লয়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এজন পিতাৰ মতত চলি সদায় সন্তুষ্ট হৈ থাকি সন্তোষী দেৱী হ'ব লাগে। ইয়াত কোনো আশা ৰাখিব নালাগে। পিতাৰ পৰা সকলো প্ৰাপ্তি কৰি পদমপতি হ'ব লাগে। 2. সকলোতকৈ লেতেৰা কৰি তোলোতা হৈছে চিনেমা। তোমালোকক চিনেমা চাবলৈ বাধা দিয়া হয়। যদি তোমালোক বাহাদুৰ হোৱা, তেন্তে সদ আৰু বেহদৰ চিনেমাৰ ৰহস্য বুজি আনক বুজোৱা, সেৱা কৰা। বৰদান: পুৰুষাৰ্থ আৰু সেৱাত বিধিপূৰ্বক বৃদ্ধি প্ৰাপ্ত কৰোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। বিস্তাৰ: ব্ৰাহ্মণ অৰ্থাৎ বিধিপূৰ্বক জীৱন। যিকোনো কাৰ্য সফল তেতিয়া হয় যেতিয়া বিধিৰে কৰা হয়। যদি কোনো কথাত নিজৰ পুৰুষাৰ্থ বা সেৱাত বৃদ্ধি হোৱা নাই, তেন্তে নিশ্চয় কোনো বিধিৰ অভাৱ। সেইকাৰণে পৰীক্ষা কৰা যে অমৃতবেলাৰ পৰা ৰাতিলৈকে মন, বাণী, কৰ্ম বা সম্পৰ্ক বিধিপূৰ্বক আছিলনে, অৰ্থাৎ বৃদ্ধি হ'লনে? যদি নাই হোৱা, তেন্তে কাৰণৰ কথা ভাবি নিবাৰণ কৰা, তেতিয়া নিৰাশ নোহোৱা। যদি জীৱন বিধিপূৰ্বক, তেন্তে বৃদ্ধি অৱশ্যে হ'ব আৰু তীব্ৰ পুৰুষাৰ্থী হৈ যাবা। শ্লোগান: স্বচ্ছতা আৰু সত্যতাৰে সম্পন্ন হোৱাটোৱেই সঁচা পবিত্ৰতা। অব্যক্ত সংকেত: নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা। য'ত বাণীৰ দ্বাৰা কোনো কাৰ্য সিদ্ধ নহয়, তেতিয়া কোৱা হয় যে এওঁ বাণীৰে নুবুজিব, শুভ ভাৱনাৰে পৰিৱৰ্তন হ'ব। য'ত বাণীয়ে কাৰ্য সফল কৰিব নোৱাৰে, ত'ত শান্তিৰ শক্তিৰ সাধন, শুভ সংকল্প, শুভ ভাৱনা, নয়নৰ ভাষাৰ দ্বাৰা দয়া আৰু স্নেহৰ অনুভূতিয়ে কাৰ্য সিদ্ধ কৰিব পাৰে। ওম শান্তি।